Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ আৰু এই ভিডিঅ'টোত আমি ক্লাছ 10ৰ যিটো বাস্তৱ সংখ্যা মানে ফাৰ্ষ্ট চেপ্টাৰ আছে সেই চেপ্টাৰটোৰ কেইটামান MCQ লৈ আহিছোঁ MCQ এটা কৰি তোমালোকে নিশ্চয় ভাল পাবা যিহেতু এই MCQ কেইটা যথেষ্ট গুৰুত্বপূৰ্ণ আৰু ফাৰ্ষ্ট প্ৰশ্নটো একদম ফাৰ্ষ্ট যিটো প্ৰশ্ন আছে তোমালোকে দেখা পাই আছা এই প্ৰশ্নটো কিহৰ লগত ৰিলেটেড হয় ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ লগত ৰিলেটেড এটা কি কৈছে চাবা ইউক্লিডৰ বিভাজন প্ৰমেয়িকা অনুসৰি দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু b ৰ বাবে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r গতি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো আমাক দি দিয়া হৈছে গতি ইয়াত আমাক সুধিছে যে r 0 আৰু b ৰ মাজত মানে r যেটো ভাগশেষ 0 সংখ্যাটো আৰু b ইহঁতৰ মাজত যেটো ৰিলেচন সেই ৰিলেচনটো কি হ'ব এটা সেই ৰিলেচনটো আমি চাব লাগিব কি হয় ইয়াত আছে 1 r b এটো ক্যান্সেল হৈ গুছি গ'ল ডাইৰেক্ট এটো হ'বই নোৱাৰে কিয় হ'ব নোৱাৰে কাৰণ ইয়াত 1 আছে 0 টো নাই তাৰ পাছত এতিয়া সেকেন্ড অপচন থাৰ্ড অপচন ফোৰ্থ অপচন এই কিটাত গুটে কিটাতে 0 r b আছে এটা তোমালোকে মনত ৰাখিব লাগিব যে ভাগশেষটো 0 হ'ব পাৰে বা ভাগশেষটো 0 তকৈ ডাঙৰ হ'ব পাৰে ভাগশেষ 0 হ'ব পাৰে বা ভাগশেষটো 0 তকৈ ডাঙৰ হ'ব পাৰে এটা তেনেকুৱা অপচন অকল এটা আছে চোৱা এইটো হয়নে ইয়াত অকল কি আছে এই বি অপচনটোত যদি চোৱা তাত ভাগশেষ 0 তকৈ কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব বুলিয়ে আছে কিন্তু সদায় হয় জানো যেতিয়া আমি 6 ক 2 ৰে হৰণ কৰো 6 ক 2 ৰে হৰণ কৰিলো তেতিয়া 2 3 গুণ 6 লিখো আৰু ভাগশেষ কি আহে 0 আহে মানে ভাগশেষ 0 ৰ সমান হ'ব পাৰে অৰ্থাৎ ভাগশেষটো 0 ৰ সমান হ'ব পাৰে কিন্তু ইয়াত ভাগশেষটো 0 ৰ সমান হয় বুলি লিখাই নাই গতিকে এই অপচনটো কাৰেক্ট অপচন হ'ব নোৱাৰে তাৰ পাছৰটো সেম ভাগশেষ 0 ৰ সমান হ'ব নোৱাৰে গতিকে আমাৰ যেটো কাৰেক্ট অপচন হ'ব কাৰেক্ট অপচনটো হ'ব অপচন সি এতিয়া আমি 2 নম্বৰ প্ৰশ্নলৈ যাওঁ 2 নম্বৰ প্ৰশ্নত কি আছে কোনো অখণ্ড সংখ্যা m ৰ বাবে প্ৰত্যেকটো যুগ্ম অখণ্ড সংখ্যাৰ ৰূপ m এটা অখণ্ড সংখ্যা আছে আৰু সেই m অখণ্ড সংখ্যাটোৰ বাবে যুগ্ম অখণ্ড সংখ্যাৰ যেটো ৰূপ হ'ব সেই ৰূপটো সুধিছে এতিয়া কথাটো হ'ল m অখণ্ড সংখ্যা m টো ধৰি ললো যুগ্ম 2 আৰু m টো ধৰি ললো অযুগ্ম 3 এতিয়া মই যদি অকল m ৰূপটো চাও m = 2 হ'ব পাৰিব m = 3 হ'ব পাৰিব গতিকে এটো অকল যুগ্ম সংখ্যাৰ ৰূপ নহয় এটো অযুগ্ম সংখ্যাও ইয়াত সোমাই গৈছে হেতু কাৰণে অকল m কাৰেক্ট হ'ব নোৱাৰে এনেকুৱা এটা হ'ব লাগিব যাক আমি 2 ৰে হৰণ কৰিব পাৰো কাৰণ যুগ্ম অখণ্ড সংখ্যা বুলি কৈছে এতিয়া যুগ্ম অখণ্ড সংখ্যা কোনটো হ'ব য'ত 2 এটা উৎপাদক হিচাপে থাকে 2 উৎপাদক ক'ত আছে সেকেন্ডটোত আছে নেকি নাই থাৰ্ডটোত আছে নে আছে কাৰণ 2 পূৰণ m আছে 2 উৎপাদক হিচাপে আছে টুৱাইছ m গতিকে আমাৰ যেটো কাৰেক্ট অপচনটো হ'ব অপচন সি ডি হ'ব নোৱাৰে কাৰণ টুৱাইছ m + 1 আছে টুৱাইছ m টো যুগ্ম হয় আৰু যুগ্ম যোগ 1 হেতু কি হৈ যাব অযুগ্ম হৈ যাব নেক্সট প্ৰশ্ন কোনো অখণ্ড সংখ্যা q ৰ বাবে প্ৰত্যেকটো অযুগ্ম অখণ্ড সংখ্যাৰ ৰূপ অযুগ্ম যাক 2 ৰে হৰণ কৰিব নোৱাৰি এতিয়া তিনিকুৱা সংখ্যা হ'বলৈ হলে যুগ্ম যোগ 1 হ'ব লাগিব যুগ্ম যোগ 1 এটো যুগ্ম আছে টুৱাইছ q যুগ্ম কাৰণ তাৰ টুৱাইছ q ৰ উৎপাদক 2 হয় মানে 2 ৰে হৰণ কৰিব পাৰি তাক যোগ 1 আছে গতিকে যিকোনো অযুগ্ম সংখ্যা পাবলৈ যুগ্ম সংখ্যাৰ লগত 1 যোগ কৰিব লাগিব সেই কাৰণে আমাৰ যেটো কাৰেক্ট অপচন হ'ব অপচন ডি অপচন সি টো যুগ্ম তাৰ পাছতে অপচন বি টোত q ৰ ভ্যালু যদি 1 লওঁ তেতিয়া আমি q + 1 টো কি পাম q + 1 টো পাম 2 আৰু q ৰ ভ্যালুটো যদি মই 2 লওঁ তেতিয়া q + 1 টো পাম 3 গতিকে ইয়াত যুগ্মও আহিব পাৰে অযুগ্মও আহিব পাৰে হেতু সম্ভৱ নহয় কাৰণ প্ৰশ্নত আমাক কি দিয়া আছে এক্স্যাক্টলি আমাক কৈ দিয়া আছে যে অযুগ্ম অখণ্ড সংখ্যাই হ'ব লাগিব আৰু অকল q থাকিলেতো হ'বই নহয় q ৰ ভ্যালু 1 ও হ'ব পাৰে q ৰ ভ্যালু 2 হ'ব পাৰে q ৰ ভ্যালু 3 হ'ব পাৰে গতিকে ইয়াত যুগ্ম অযুগ্ম সব সোমাই যাব এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহো 4 নম্বৰ প্ৰশ্নত কি দিয়া আছে ধনাত্মক অখণ্ড সংখ্যা n ৰ বাবে n² - n ডেশেৰে বিভাজ্য হ'ব এতিয়া n² - n n² - n ৰ ভ্যালু উলিয়াম যেতিয়া n = 2 হয় n = 3 হয় n = 4 হয় তাৰ পাছতে n = 5 হয় এ 2² - 2 হ'ব 3² - 3 হ'ব 4² - 4 হ'ব 5² - 5 হ'ব এতিয়া কৰি পেলাই চাওঁ
2 স্কোয়াৰ মাইনাছ 2 মানে 4 মাইনাছ 2 মানে কি পাবা 2 3 স্কোয়াৰ মাইনাছ 3 মানে 9 মাইনাছ 3 মানে কি পাবা 9 মাইনাছ 3 মানে পাবা 6 4 স্কোয়াৰ মাইনাছ 4 16 মাইনাছ 4 কৰিলে কি পাবা 12 তাৰপিছতে 5 স্কোয়াৰ 25 মাইনাছ 5 25 মাইনাছ 5 কৰিলে কি পাবা 20 পাবা এতিয়া এই সংখ্যাবোৰ কিহেৰে বিভাজ্য হয় প্ৰত্যেকটো সংখ্যা এতিয়া 2 টো 3 ৰে বিভাজ্য হ'বনে নহ'ব বা 20 টো 3 ৰে বিভাজ্য হ'বনে নহ'ব গতিকে বি অপচনটো আমাৰ কাৰেক্ট নহয় সি অপচনটো কাৰেক্ট নহয় কাৰণ 6 সংখ্যাটোক আমি 4 ৰে হৰণ কৰিব নোৱাৰো ডি অপচনটো কাৰেক্ট নহয় কাৰণ 6 সংখ্যাটোক আমি 5 ৰে হৰণ কৰিব নোৱাৰো এফালে 12 সংখ্যাটোকো 5 ৰে হৰণ কৰিব নোৱাৰো কিন্তু এই অপচনটোত চোৱা 2 আছে এই ইয়াত পোৱা 2 ইয়াত পোৱা 6 ইয়াত পোৱা 12 ইয়াত পোৱা 20 এইবোৰক আমি 2 ৰে হৰণ কৰিব পাৰো হেতু কাৰণে এই যেটো প্ৰশ্ন আছে এই প্ৰশ্নটোৰ কাৰেক্ট আনসাৰটো হ'ব 2 এতিয়া নেক্সট মই 5 নম্বৰ প্ৰশ্নলৈ যাওঁ n স্কয়াৰ - 1 সংখ্যাটো 8 ৰে বিভাজ্য হ'ব যদি n এটা n টো কেনেকুৱা সংখ্যা হয় হেতু সুধিছে n স্কয়াৰ - 1 ধৰি ললো n ৰ ভ্যালু মই 2 ধৰি ললো n ৰ ভ্যালু মই 2 ধৰিলো 3 ধৰিলো 4 ধৰিলো 3 লৈ চাওঁ n ৰ ভ্যালু 3 n ইকুৱেল টু 3 3 লৈ চালে এটো 3 স্কয়াৰ - 1 আহিব মানে 8 n ৰ ভ্যালু মই 4 লৈ চালো তে 4 স্কয়াৰ - 1 16 - 1 মানে কি আহিব 15 আহিব এটো 8 ৰে হৰণ হ'বনে হ'ব কিন্তু সেকেন্ডটো 8 ৰে হৰণ হ'বনে নহয় গতিকে n ৰ ভ্যালু 3 4 লৈছো মানে স্বাভাৱিক সংখ্যা লৈছো গতিকে স্বাভাৱিক সংখ্যা ললে কামত নাহিব এতিয়া আমি স্বাভাৱিক সংখ্যাৰ ভিতৰতে অখণ্ড সংখ্যাও পৰিব অখণ্ড সংখ্যা যিকোনো অখণ্ড সংখ্যা তে যিকোনো অখণ্ড সংখ্যা যদি লৈছো 3 এটা অখণ্ড সংখ্যা 4 এটা অখণ্ড সংখ্যা কিন্তু 3 স্কয়াৰ - 1 কৰোতে 8 ৰে বিভাজ্য হৈছে 4 স্কয়াৰ - 1 কৰোতে 8 ৰে বিভাজ্য হোৱা নাই গতিকে এই অখণ্ড সংখ্যাৰ অপচনটো আমাৰ কাটি খাই যাব তাৰ পাছতে আহিলে অযুগ্ম অখণ্ড সংখ্যা আহিলে তাৰ পাছত যুগ্ম অখণ্ড সংখ্যা আহিলে কৰি চাওঁ n স্কয়াৰ - 1 আছে 8 ৰে বিভাজ্য হয় নে নহয় চাব লাগে n স্কয়াৰ - 1 n ৰ ভ্যালু মই 3 লৈ চাওঁ n ৰ ভ্যালু মই 4 লৈ চাওঁ n ৰ ভ্যালু মই 5 লৈ চাওঁ n ৰ ভ্যালু 6 লৈ চাওঁ n ৰ ভ্যালু 7 লৈ চাওঁ এইকেইটা লৈ চালে দেখা দেখি ওলাই যাব n ৰ ভ্যালু 3 ললে 3 স্কয়াৰ - 1 মানে 8 হ'ব 4 ললে 4 স্কয়াৰ - 1 মানে 16 - 1 15 হ'ব তাৰপিছতে n ৰ ভ্যালু 5 ললে n ৰ ভ্যালু 5 ললে 5 স্কয়াৰ - 1 এটো 24 হ'ব n ৰ ভ্যালু 6 ললে 6 স্কয়াৰ - 1 35 হ'ব আৰু n ৰ ভ্যালু 7 ললে 7 স্কয়াৰ - 1 48 হ'ব এতিয়া 8 টো 8 ৰে বিভাজ্য হয় 24 টো 8 ৰে বিভাজ্য হয় 48 টো 8 ৰে বিভাজ্য হয় গতিকে n ৰ ভ্যালু 7 পাইছো n ৰ ভ্যালু 5 পাইছো n ৰ ভ্যালু 3 পাইছো অৰ্থাৎ n ৰ এই ভ্যালুবোৰ কি হয় অযুগ্ম সংখ্যা হয় সেই কাৰণে আমাৰ যেটো কাৰেক্ট অপচন হ'ব হেতু হ'ব অপচন সি অপচন ডি টো ভুল হ'ব